নমস্কাৰ, আজি মই আপোনালোকলৈ আটাৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম সময়ত কম খৰচত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটোৰ কাৰণে চুগাৰ চিৰাপটো ৰেডি কৰি ল'ম। এয়া মই কাপটোৰে একাপ চেনি লৈছোঁ। একেটা কাপেৰে মই জোখ দি দিম। এয়া মই একাপ পানী লৈছোঁ। এতিয়া চেনি আৰু পানীখিনি উতলাই ল'ম। এতিয়া মই ইয়াতে দি দিম 2টা ইলাইচি এইদৰে আৰু আধা চামুচ ৰ'জ ৱাটাৰ। থাকিলে দিব আপোনালোকে, আৰু নাথাকিলে নিদিলেও কথা নাই। 2টাৰ এটা দিলেও হ'ব আৰু নাথাকিলে নিদিলেও কথা নাই। এয়া উতলিব লৈছে। উতলিলে আপোনালোকে 2 মিনিট সময় এইদৰে উতলাই ল'ব। এতিয়া মই এইদৰে অলপ চাই ল'ম। এইদৰে লৈ ল'ব। তাৰ হ'ব নালাগে, তাৰ হোৱা নোৱা আঠা আঠা হ'লেই হৈ যাব। এয়া মোৰ চুগাৰ চিৰাপটো ৰেডি হৈ গ'ল। এতিয়া মই নমাই চাইড। এতিয়া মই গেছত আকৌ পেন এখন দি দিছোঁ। ইয়াতে মই এয়া কাপটোৰে গাখীৰ দি দিম। এয়া একাপ দিলোঁ আৰু মই একাপ দি দিম। এয়া মই 2 কাপ গাখীৰ লৈছোঁ। ইয়াত মই মলাই দি দিম এচামুচ। থাকিলে দিব, নাথাকিলে আপোনালোকে নিদিলেও কথা নাই। এয়া মই এচামুচ দি দিছোঁ। একেবাৰে সহজতে আপোনালোকে এই মিঠাইটো ঘৰত বনাব পাৰিব। ইয়াত মই এয়া 1 পিঞ্চ বা 2 পিঞ্চ জোখত এয়া নিমখ দি দিছোঁ। অলপ নিমখ দিলে মিঠাইৰ টেষ্টটো আৰু বেছি ভাল লগা হয়। ইয়াত মই ৰিফাইন দি দিম। এয়া 1 চামুচ। এয়া মই 2 চামুচ দি দিছোঁ। আপোনালোকে ৰিফাইনৰ ঠাইত ঘিও দিব পাৰে আৰু বাটাৰো দিব পাৰে। এতিয়া এইখিনি উতলাই লওঁ। বহুত বেছি সোৱাদ লগা আৰু আপোনালোকে পাকঘৰত থকা বস্তুৰে এই মিঠাইটো বনাব পাৰিব। আপোনালোকৰ যদি গাখীৰ নাথাকে পানীও দিব পাৰে, কিন্তু গাখীৰ দিলে মিঠাইটো আৰু বেছি টেষ্ট হ'ব। সেইকাৰণে থাকিলে গাখীৰেৰে বনাব। বেছি সময় নালাগে এই মিঠাইটোত। আপোনালোকে কম সময়ত এইদৰে ঘৰত বনাব পাৰিব। আলহী আহিলে এইদৰে বনাই দিব পাৰিব। এয়া দেখিছেনে গাখীৰ উতলিব লৈছে। এতিয়া মই গেছ অফ কৰি দি দিম। এয়া মই গেছ অফ কৰি ল'লোঁ। এবাৰ এইদৰে লৰাই লৈছোঁ। ইয়াত মই দি দিম এয়া আটা। বগা আটাটো লৈছোঁ। এবাটি লৈছোঁ এয়া। এতিয়া ভালদৰে এইখিনি ইয়াতে মিলাই ল'ব লাগিব। আপোনালোকে ময়দাৰেও বনাব পাৰে, কিন্তু ময়দা বহুতে নাখায়, সেইকাৰণে আটাৰে বনাব। এইখিনি মই ভালদৰে এয়া গাখীৰৰ সৈতে আটাখিনি মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া ঢাকনিৰে ঢাকি 3 মিনিট সময় এইদৰে মই থৈ দিম। মই আটা লোৱা বাতিটোতে 2টা কণী লৈছোঁ। এতিয়া মই কাটা চামুচ এখন লৈছোঁ। অলপ এইদৰে ফেটি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া মই আটাখিনি এয়া থালখনত নমাই লৈছোঁ। ইয়াত মই 2 চামুচ জোখত এয়া পাউডাৰ গাখীৰ দি দিম। আপোনালোকে যদি পানী দিয়ে পাউডাৰ গাখীৰৰ 4-5 চামুচ দি দিব। এয়া মই 2 চামুচ দিলোঁ। এতিয়া এবাৰ এইদৰে ভালদৰে মঠি ল'ম। একেবাৰে সহজতে আপোনালোকে আটাৰ এইদৰে মিঠাইটো ঘৰত বনাব পাৰিব। ইমান টেষ্টি হয়, আপোনালোকে বনালে নিশ্চয় গমেই পাব। এয়া মই পাউডাৰ গাখীৰখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এয়া কণীখিনি একেবাৰে নিদিব। এয়া মই আধা দি লৈছোঁ। লৈ এইদৰে মুঠি ল'ব লাগিব।
এইদৰে ভালদৰে আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এইদৰে বনাব পাৰিব। এতিয়া মই কণীখিনি বাকী থকাখিনিও দি দিছোঁ। এইদৰে দি আকৌ এইখিনি ভালদৰে ফেটি ল'ব লাগিব। এইদৰে মঠি ল'ব লাগিব। এইখিনি মই ভালদৰে মুঠি লৈ এইটোৰ জোখত হৈ যাব। একেবাৰে আঠা আঠা এইটো ৰেডি হৈ গ'ল। এতিয়া মই হাতটো অলপ ধুই ল'ম। মিঠাইটো মই বনাম। পাইপিং বেগ এখন লৈছোঁ, এটা নোজল লৈছোঁ। দেখিছেনে? এতিয়া মই ইয়াতে এইদৰে ভৰাই ল'ম। আপোনালোকৰ নাথাকিলে পলিথিন বেগেৰেও বনাব পাৰি। এইদৰে মই এইদৰে ভৰাই লৈছোঁ। এইদৰে মই ৰেডি কৰি ল'লোঁ। দেখিছেনে? গেছত কেৰাহী এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি দেখিছেনে? অলপ গৰম কৰি লৈছোঁ। লৈ গেছ মই অফ কৰি দিছোঁ। গেছটো অফ কৰাই আছে। অলপ গৰম কৰি লৈছোঁ সামান্য পৰিমাণত। হাতেৰে মই দেখাই দিছোঁ আপোনালোকক। এতিয়া মই এইদৰে মিঠাইকেইটা দি পাকঘৰত থকা বস্তুৰে আপোনালোকে একেবাৰে সহজতে বনাব পাৰিব। এইদৰে দি যাব লাগিব। এইদৰে গেছ নজ্বলোৱাকৈ আপোনালোকে গেছটো অফ কৰি লৈ এইদৰে দি যাব। এইদৰে অলপ ৰিফাইন লগাই ল'ব। লৈ দি যাব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে আলহী আহিলেও এই মিঠাইটো তৎক্ষণাত বনাই খুৱাব পাৰিব। দেখিছেনে? এইদৰে মই দি ল'লোঁ। এতিয়া মই গেছ অন কৰি ল'ম। মই গেছ অন কৰি ল'লোঁ। ল' ফ্লেমত এইখিনি মই ভাজিম। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম বা হাই কৰি নিদিব। প্ৰথমতে এইদৰে ল' ফ্লেমতে ভাজিব লাগিব। দেখিছেনে? ওপৰলৈ উঠি আহিছে। কম খৰচত আপোনালোকে ঘৰত এইদৰে সহজতে মিঠাই বনাব পাৰিব। ল' ফ্লেমত আপোনালোকে এইদৰে 2 মিনিট সময় থৈ দিব। 2 মিনিট সময়ৰ পাছত হেতাখনেৰে এইদৰে অলপ লৰাই দিব। দেখিছেনে? এইদৰে মই ইলুটি শিলুটিকৈ ল' ফ্লেমত ভজা হৈ যোৱাৰ 2 মিনিটমান আগতে আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব। হাই কৰি নিদিব, মিডিয়ামত। আৰু অলপ এইদৰে ৰংচঙীয়াকৈ ভাজিম। এইদৰে মই দেখিছেনে? এইদৰে ৰংচঙীয়াকৈ অলপ ভাজি ল'ব। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া নমাই ল'ম। মই নমায়ে লগতে আপোনালোকে প্ৰথমতে ৰেডি কৰি থৈ দিয়া চুগাৰ চিৰাপটোত
আপোনালোকৰ ওচৰত যদি পাইপিং বেগ নাথাকে, নোজলো নাথাকে, তেতিয়া আপোনালোকে এয়া জালনাখন লৈ ল'ব। এতিয়া মই অলপ এইদৰে ডোটোৰ লৈ লৈছোঁ, অলপ এইদৰে গোল কৰি ল'ব, লৈ এইদৰে দীঘল কৰি ল'ব। এয়া দেখিছেনে? এইদৰে জালনাখন ল'ব, লৈ এইদৰে এটা ডিজাইন দি দিব। বেছি হেঁচি নিদিব, ভিতৰলৈ সোমাই যাব। এয়া দেখিছেনে? এইদৰে মই এয়া কেৰাহীত দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাইছোঁ। আপোনালোকে নাথাকিলে এইদৰেও বনাব পাৰিব। এয়াও মই নমাই ল'লোঁ, দেখিছেনে কিমান মচমচীয়া হয়। আপোনালোকে বহুদিনলৈ থৈ খাব পাৰিব। চুগাৰ চিৰাপটোত নিদিয়াকৈও এইদৰে ভাজি ভালদৰে ভৰাই থৈ দিলে হৈ যাব। এইদৰে মই ভাজি আছোঁ। এয়াও মই নমাই ল'লোঁ চুগাৰ চিৰাপৰ পৰা। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে পাকঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।